নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পিবি লাৰ্ণিং ক্লাছেছ চেনেলটোৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অনুশীলনী R2 যিটো ইংলিছত ৰিভিজন R2 বুলি ক'ব। ঠিক আছে। তো ইয়াতে কি কোৱা আছে বৰ্গ আৰু বৰ্গমূল হয়নে স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট। স্কুৱেৰ ৰুট মানে মূলটো উলিওৱাৰ কথা কৈছে, স্কুৱেৰ মানে বৰ্গ। এতিয়া ধাৰণাসমূহ 1 নম্বৰত কি হৈছে যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক n স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি য'ত n ও এটা স্বাভাৱিক সংখ্যা তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব। তো এইবোৰ কথা তোমালোকক মই ডাইৰেক্ট ইয়াতে কৰি দিছোঁ অনুশীলনীতে। আমি আগুৱাই যাওঁ অনুশীলনী R2 লৈ। ইয়াতে প্ৰথমতে কি দি আছে আমি প্ৰথম প্ৰশ্ন ল'ম আৰু ইয়াৰ লগতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। চোৱা একদম সহজ আছে, ইমানো টান নাই। একেবাৰেই সহজ ক'বলৈ গ'লে। চোৱা ইয়াতে অনুশীলনী R2 হয়নে আমি যদি ইয়াতে সলিউশ্যন লওঁ প্ৰথমতে প্ৰশ্নটোত কৈছে কি যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? বৰ্গ সংখ্যা মানে কি 272 স্কুৱেৰ কৰিলে কি পাম সেইটোৰ কথা কৈছে। তেতিয়াহ'লে চোৱা ইয়াতে তোমালোকক এটা মই শ্বৰ্টকাট আইডিয়া দিওঁ, সেই শ্বৰ্টকাট আইডিয়াটো তোমালোকে য'ত হ'লেও এপ্লাই কৰিব পাৰিবা। বুজি পালানে? এই বস্তুটো এইটো বৰ্গ আৰু বৰ্গমূল বা ঘন আৰু ঘনমূলতো R3 আছে চাগে সেইটোতো একে হ'ব। 1 নম্বৰত তোক মানে কথাটো কি ক'বলৈ বিচাৰিছে যে 272ৰ বৰ্গৰ হয়নে এইটো বৰ্গ যেনিবা স্কুৱেৰ মানে কি 272 আৰু 272 বা দুইবাৰ পূৰণ হ'ব লাগে হয়নে এই কথাটোৱে কৈছে। তেতিয়াহ'লে মই ইয়াতে তলত লিখি দিছোঁ, এটা বস্তু মই বুজাই দিম বাকী কেইটা তোমালোকক কৈ দিম হ'বনে। তেতিয়াহ'লে 272 তাৰ লগত আৰু পূৰণ কৰিব লাগিব 272। এতিয়া চোৱা 2 দুগুণে 4, 2 7 গুণ 14 4 7 থাকিলে 2 দুগুণ 4 কে 5 এইটো কাটা যাব। 7 দুগুণ 14 4 7 থাকিলে 7 7 গুণ 49 আৰু একে 50 7 থাকিল 5 7 দুগুণ 14 আৰু 5 19 এইটো কাটা যাব। ঠিক তেনেকৈ এইটো 4 এইটো 4 এইটো 5 আহিব হয়নে। আমি যোগ কৰিলোঁ কি পালোঁ এইটো 4 পালোঁ 4 4 8 পালোঁ তাৰপিছত আৰু কি পাম 9 পাম তাৰপিছত 9 4 13 3 7 থাকিলে 5 1 6 1 7 চোৱা এনচাৰটো কি পালোঁ আমি 73984 হয়নে। আমি লাষ্টত কি পালোঁ লাষ্টত আমি 4 পালোঁ। কেনেকৈ পালোঁ চোৱা এই 2 আৰু এই 2 পূৰণ কৰাৰ পিছত আমি ইয়াতে যিটো 4 পাইছোঁ এইটো 4 তলত নামি আহিছে নে নাই হয়নে একদম লাষ্টতে ৰৈ গৈছে এইটো আৰু বাকীখিনিতো পিছতহে গৈছে, পিছত গ'লে এইটোৰ লগত তোমালোকৰ মানে কি হয় সংখ্যাবোৰৰ মিল নাখাতে হয়নে। তেতিয়াহ'লে আমি ইয়াতে শ্বৰ্টকাট আমি ইয়াক কি ক'ব পাৰোঁ যে 272ৰ যেতিয়া আমি স্কুৱেৰ কৰিম বৰ্গ কৰিম এই এককৰ স্থানত কি পাম 4 পাম। এইটো কৈছে এককৰ স্থান কি হ'ব বুলি কৈছে নহয় এই 4টো পাম। বুজি পালা এতিয়া ইমানখিনি ভাঙি দিয়াৰ কথাটো এইটোৰ কাৰণে থাকিল যে এই 4টো পাম মানে এই 4টো ঠিক আছে। এই 2 আৰু এই 2 পূৰণ কৰিলে হয়নে। এতিয়া আমি 2 নম্বৰত আহোঁ, এতিয়া তোমালোকে নিশ্চয় বুজি পাইছ 89ৰ স্কুৱেৰ কৰিলে 9 9 গুণে চোৱা 9 9 গুণে কি পাম 81 কিন্তু এককৰ স্থানত কি পাম 1 পাম। তেনেহ'লে কৈছে নহয় তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যা এককৰ স্থান কি হ'ব এককৰ স্থানত 1 হ'ব ইমানে ইয়াতে এইটোৱে আছিলে আৰু যদি তোমালোকক গোটেইখিনি লাগে কৰিব পাৰি কথা নাই। 7 7 গুণে 49 আৰু 9 9 গুণে 81 হয়নে 7 9 গুণ কিমান হয় 63 7 9 গুণ 63 63 তাৰপিছত 63 লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 আৰু 6 দুগুণে 12 126 126 আমি যদি কৰোঁ 1 8 6 14 4 7 থাকিলে 1 9 2 11 একে 12 2 7 থাকিলে 1 4 একে 5 একে 6 6 2 4 1 6 2 4 1 মানে কি
এককৰ স্থানত আমি কি পালো এককৰ স্থানৰ সংখ্যাটো 1 পালো হ'ব এতিয়া তোমালোকক গোটেইখিনি যদি এনেকৈ কৰি দিব যাও তেতিয়াহ'লে অলপ হয়তো ইজি পাব পাৰো বা যদি বেছিকে টান লাগিছে তোমালোকক মানে এইটো 400ৰ একক স্থানত কি হ'ব 4 গুণে 16 তাৰপিছত এইটো একক স্থানত আমি কি পাম 0 পাম একক স্থানত আমি কি পাম 0 পাম হ'ব এতিয়া চোৱা মই কি কৰিছো যেটো নেকি একক স্থানৰ সংখ্যা তাতে মই এই যে সেউজীয়া ৰঙেৰে মাৰ্কিং কৰি দিছো ঠিক আছে এইটো এতিয়া তাৰপিছত 4 নম্বৰ 4 নম্বৰ কি দিয়া আছে 2637 ওকে ইয়াক মই পূৰণ কৰিব লাগিব 2637 ইয়াৰে শৰ্টকাট হেনেকুৱা নাই 7 গুণে 49 9 7 থেকে 4 আমি জানো এককৰ স্থানত 9 আহিব মই কৰি দিব বিচাৰিছো হল তাৰপিছত 7 3 গুণ 21 ने 25 और 5 7 থাকিল 2 গুণ 42 42 43 44 4 7 থাকিল 4 7 গুণ 14 আৰু 4 18 বহুত দীঘলীয়া গুচি যাব কিন্তু 3 7 গুণ 21 নালাগে নেকি কৰিব হয়নে তোমালোকে নিজাকে কৰি ল'বা এইটো ঠিক আছে তেনেহলে এইটো আৰু এইটো পূৰণ কৰিলে কি পাম এককৰ ঘৰত কি থাকিব 9 থাকিব ইয়াৰে মই ফাইনেল এনসাৰটো উলিয়াই দিছো বাৰু তোমালোকক ক্যালকুলেটৰৰ দ্বাৰাই হবা 2637 হয়নে পূৰণ আৰু কিমান 2637 হৈছে কি পালা 6953 769 6953 769 6953 769 পালা হয়নে 6953 769 পালা ইয়াৰে বৰ্গটো তো এতিয়া চোৱা পিছৰ প্ৰশ্ন সৰি পিছৰ প্ৰশ্নটো লৈ যাও সৰি এইটো চোৱা 2 নম্বৰটো কি কৈছে যে তলৰ সংখ্যা কেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ পূৰ্ণ বৰ্গ মানে ধৰা 25 মানে কি যদি ৰুট ওভাৰ কৰো 25ৰ ইয়াৰে আনসাৰ আহিব 5 ঠিক আছে এতিয়া যদি আমি 16ক ৰুট ওভাৰ কৰো মানে কি পাম 4 হয়নে কিন্তু 29ক ৰুট ওভাৰ কৰিলে ইয়াতে কি পাম আমি একো নাপাওঁ এইটো মানে হেনেকুৱা পূৰ্ণ বৰ্গ নহয় যেনেকুৱা 12ক যদি আমি ৰুট ওভাৰ কৰো ইয়াতে নাপাম 8ক যদি আমি ৰুট ওভাৰ কৰো ধৰা 8 নে 8ক যদি ৰুট ওভাৰ কৰো কি পাম 2√2 পাম আকৌ ৰুট ওভাৰ 3 মানটো আমি নাপাম ঠিক তেনেকুৱা এইটো পূৰ্ণ বৰ্গ নহয় হয়নে এইবিলাকৰ কথা কৈছে তাৰমানে পূৰ্ণ বৰ্গ মানে কি তোমাৰ
ধৰা কি থাকিব লাগিব, হয়তো 4 নতুবা 16 নতুবা কি 25 নতুবা 37 এইবিলাক হ'ব লাগিব বুলি কৈছে। তো ইয়াতে কথাটো এইটোৱে বুজাইছে। এতিয়া 1 নম্বৰটো চোৱা 1057 এককৰ স্থানত কি আছে, এককৰ স্থানৰ সংখ্যাটো চোৱা। ইয়াতে এককৰ স্থানত কিতাপত দিয়া আছিলে, তোমালোকে যদি ভালদৰে মন কৰিছো পাই যাবা। তোমালোকক ইয়াতে দিয়া থাকিব, নিদিয়াকে নাথাকে নহয়। এইটো তোমাক কি কৈছে চোৱা, 2 নম্বৰ পইণ্টত চোৱা। 2 নম্বৰ পইণ্টত কৈছে যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 আৰু 9ৰে শেষ হয়। বুজি পালানে? মানে কি 2 কি নাই, ইয়াতে 2 নাই, 3 নাই আৰু 7 আৰু 8 নাই, হয়নে? 2 3 7 8 এইটো এনেকৈ চিৰিয়েলি ঠিকে আছে। 2 3 7 8 যদি থাকে এককৰ স্থানত, এই যে এককৰ স্থানৰ সংখ্যাটো এইটো যদি ধৰা 2 থাকিব পাৰে, বা ইয়াতে 3 থাকিব পাৰে, বা 7টো দিয়াই আছে ইয়াতে, বা 8 থাকিব পাৰে। এইকেইটা সংখ্যা যদি থাকে, এতিয়া ধৰা ইয়াতে 8 আছে, ইয়াতে 2 আছে, হয়নে? ইয়াতে এটা শূন্য আছে। শূন্য থাকিব পাৰে কিন্তু দুটা হ'ব লাগিব। ধৰা 10ৰ ৰুট অভাৰ কি লিখিবা? নাহে। 100ৰ ৰুট অভাৰ কি লিখিবা? 10 আহিব। সেইটোৱে এইটোৰ কথা কৈছে। তো এইটো তোমালোকে এতিয়া নিশ্চয় বুজি পাইছো যে 2 3 7 8 যদি এককৰ স্থানত থাকে সংখ্যাটোৰ, তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা নহয়। ইয়াতে কৈছে যে পূৰ্ণ বৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কি, মই ইয়াতে অলপমান চিন দি দিছো। এইটো যে কৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। 1 নম্বৰটো ইয়াতে লিখিব পাৰো, এককৰ স্থানত 7 থকা বাবে পূৰ্ণবৰ্গ নহয়। ঠিক আছে, এককৰ স্থানত 7 থকা বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। হল। 2 নম্বৰ দেখা, 2 নম্বৰ কি দিয়া আছে, 7928। এতিয়া নিশ্চয় গম পালা, ইয়াতে এককৰ স্থানত কি দিয়া আছে, 8 আছে। তেনেহ'লে গোটেইখিনি কথা একেই আহিব। মই গোটেইখিনি কথাকে কপি কৰি লৈছো। ইমান এটা লিখি থকাৰ কাৰণে সময়খিনি বহুত যায়। তোমালোকে লিখি থাকিব, কোনো কথা নাই, হয়। এইটো কি হ'ব, অকল এইটো এককৰ স্থানৰ স্থানটো সলনি হ'ব। এককৰ স্থানত ইয়াতে কি হ'ব, 8 থকা বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। তাৰপিছত আমি আহো 2 নম্বৰ গেল, 3 নম্বৰ, হয়নে? 3 নম্বৰত কি দিয়া আছে, 222। দিয়া আছে মানে ইয়াতে কি হ'ব, এককৰ স্থানত কি আছে, ইয়াতে 2 আছে, হয়নে নহয়? তেতিয়াহ'লে ইয়াতেও এককৰ স্থানত কি বহিব, মই বেলেগ এটা কালাৰেদি লিখি দিলে বেছি ভাল ইয়াতে লিখাটো, হয়নে? ইয়াতে এককৰ স্থানত 7 থকা বাবে, হয়নে নহয়? ইয়াতে এককৰ স্থানত 8 থকা বাবে, ইয়াতে এককৰ স্থানত 2 থকা বাবে। এতিয়া আছে 4 নম্বৰ। 4 নম্বৰটো আমি চাই লওঁ। 4 নম্বৰটো কি দিছে, 640। ইয়াতে এককৰ স্থানত 2টা শূন্য হ'লেহেঁতেন, কাৰণ 64টো ঠিকেই আছে, 8 পূৰণ 8 64 হ'ব। কিন্তু শূন্যটো ক'ৰ পৰা আহিব, হয়নে? 80 পূৰণ 80 যদি আমি কৰো 64 আৰু এই 2টা শূন্য, এইটোহে পূৰ্ণ বৰ্গ সংখ্যা হয়। কিন্তু এটা শূন্য নাই নহয়, সেইটো নহয়। বুজি পালা নহয় এই কথাটো? ইয়াতে কেছটো অলপ নগেন হৈ আছে। ক'ব নোৱাৰি, কাৰোবাৰ দেউতা বা খুৰাকৰ নামো নগেন থাকে নহয়। এইটো হৈ গ'ল। তাৰপিছত ইয়াতে আমি কি লিখিম, এককৰ স্থান আৰু দশকৰ স্থানত। ইয়াতে আমি এইটো লিখিব পাৰো যে এককৰ স্থানত 0, এককৰ স্থানত 0, আমি এইটো লিখিব পাৰো এটা থকা বাবে।
একক এইটো মই বস্তুটো অলপমান কি কৰি দিম, সাল সলনি কৰি দিম। কেনেকুৱা চোৱা, এককৰ স্থানত 0 থকা আৰু দশকৰ স্থানত 0 নথকা নথকাৰ বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এইটো আৰু অলপমান কি কৰি ল'ব পাৰি, কেইটামান সংখ্যা আমি তাতে লৈ যাব পাৰি। নহ'ব, এইটো লৈ যাব লাগিব। 0 থকা আৰু এইটো 0 নথকাৰ বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। হ'ব, এককৰ স্থানত 0 আছে, কিন্তু দশকৰ স্থানতো 0টো হ'ব লাগিছিলে। হয়, হৈ গ'ল। 2 নম্বৰটো বুজি পালা এতিয়া তোমালোকে নিশ্চয়। তাৰপিছত আমাৰ ইয়াতে আহো পিছৰ প্ৰশ্নত কি দিয়া আছে মানে, পিছৰ প্ৰশ্নটো লৈ যাওঁ। ইয়াতে কেইটা প্ৰশ্ন আছে, বেছি নাই। তাৰপিছত R3 আকৌ ঘন আৰু ঘনমূল আছে। বৰ্গ আৰু বৰ্গমূল, ঘন আৰু ঘনমূল একেবাৰে সহজ। বৰ্গ কিমান হ'ব বুলি সুধিছে প্ৰথমে। আমি এইটো একদম সহজভাৱে কৰিবলৈ বিচাৰিম। আৰু সহজভাৱে কৰিবও পাৰিম, ইয়াতে কোনো টান নাই, ইয়াতে একোৱে টান নাই। তোমালোকে এইবোৰ পায়ে আহিছো, 5, 6, 7, 8 এইবিলাকত কৰি আছিলা। তাৰ কাৰণে ইমান এটা এইটো সহজকে দিয়া আছে। চোৱা, এইটো 1 নম্বৰ হয়নে? 1 নম্বৰত কি দিয়া আছে, 17। কি কৈছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? বৰ্গ মানে বুজি পাব লাগে, ইয়াৰে স্কুয়াৰৰ কথা কৈছে। মানে ইয়াতে কি আছে, একোৱেই নাই। 19ৰ বৰ্গ, বাছ 19ৰ বৰ্গ কিমান হ'ব? চোৱা, বৰ্গ উলিওৱা, এইটো 19 নহয় জানো? বৰ্গ উলিওৱা এটা চৰ্ট ট্ৰিক আছে, মানে ইয়াৰে বৰ্গটো চোৱা, 1ৰ বৰ্গ কৰিলে কিমান পাবা? 1 পাবা, তো দুটা সংখ্যা ল'বা। 9ৰ বৰ্গ কৰিলে 9 9 গুণে 81 হ'ল। 9 গুণে 9, 9 2 গুণে 18। এইটো লৈ ল'লা, মানে এটা ঘৰ বাদ দিবা আৰু বাদ দিলে যোগ কৰি দিয়া। 1 8 8 16 7 থাকিলে 1 1 2 1 3 361। পালা নহয়? এই ধৰণে কামটো কৰিব লাগে। বুজি পালানে? বৰ্গ কিমান হ'ব বুলি কৈছে? এইটো হ'ব 361। এতিয়া কাম কৰাৰ প্ৰচেছটো মই ইয়াতে লিখি থৈ দিওঁ নেকি, বেছি ভাল হ'ব। এইটো যদি কৰো 1, এইটো যদি কৰো, এইটো 9 গুণে 81, 9 2 গুণে এইটো পূৰণ, 9 গুণে 9 আৰু এইটো পূৰণ, 9 2 গুণে 18। নহ'লে 18, এইটো যোগ কৰি দিলো। এইটো 1, এইটো 6, এইটো 3। এইটো তাৰপিছত আমি আহো 2 নম্বৰ, 37। 37ত কিমান হ'ব? 37 স্কুয়াৰ হয়নে? আমি ইয়াতে কৰি লওঁ আৰু সমান চিন দি ইয়াতে লিখি দিম। 3 3 গুণে 9, তো আগফালে এটা 0 বহাই দিবা। 7 7 গুণে 49, ঠিকে থাকিল। তাৰপিছত 3 7 গুণে কিমান হ'ব? 21। 21 2 গুণে কিমান হ'ব? 42 হয়নে? যোগ কৰা, যোগ কৰিলে কিমান হ'ব? 9 6 13, 1369, 1369, এইটোৱে হ'ব এনচাৰ হয়নে? এইটোৰ লগত পূৰণ কৰি এইটোৰ লগত পূৰণ কৰিব লাগে, হৈছে? 3 নম্বৰটো আহো। এতিয়া তোমালোকক চাগে বেছি টান পোৱা নাই। 53, ইয়াৰে বৰ্গ উলিয়াব লাগে। অ'কে, 5 5 গুণে কিমান হ'ব? 25। 3 3 গুণে 9 হ'ব, কিন্তু আগফালে এটা 0 বহাই দিব। 5 3 গুণে 15, 15 2 গুণে কিমান হ'ব? 30। এইটো যোগ কৰা, 9 0 8 2, 2809, 2809। 3 নম্বৰ। তাৰপিছত এইটো হ'ব 4 নম্বৰ। 4 নম্বৰত কি দিয়া আছে? 78। অ'কে, 78ৰ স্কুয়াৰ কিমান আহিব? 78ৰ স্কুয়াৰ কিমান আহে আমি এইটো চাওঁ। 7 7 গুণে কিমান হয়? 7 7 গুণে 49, 8 8 গুণে 64 হয়নে? 7 8 গুণে 56, 56 দুগুণে 56 দুগুণে কিমান হ'ব? 56 2 গুণে 6 2 গুণে 12 2 থাকিলে 10 11 112, নহ'লে 112।
মানে এইটো সাইডৰ পৰা এটা ঘৰ খালি ৰাখিব লাগে বহুৱাব লাগে হ'ব বহুৱাই এইটো যোগ কৰা এইটো হ'ব 4 6 2 8 মানে 9 কে 10 8 থাকিলে 4 1 5 1 6 60 কিমান পালো আমি 6084 এটা হ'ব 6084 হৈছে এইখিনি আসলে ইয়াতে কৰিবলগীয়া ইমানটা সহজ আছে তোমালোকৰ জাস্ট এনেই টেনচন কৰি থাকো এনে এইটো নোৱাৰো এইটো আৰু বহুতো ষ্টুডেণ্টক মই এনেকুৱা লগ পাইছো যিটো অফলাইন পঢ়াওঁতে যিবিলাক এনে কি কয় অংক কয় নহয় এই বাঘে ধৰিলে যেনেকুৱা বা বাঘ দেখিলে যেনেকুৱা ভয় লাগে সেই ধৰণে ভয় লাগে বুলি কোৱা এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিওৱা আমি এইটোও চাওঁ 4 নম্বৰটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল যেহেতু উলিয়াব দিছে তেতিয়াহ'লে আমি এইটো কেনে ধৰণে কৰিম ইয়াতে এটা বস্তু চাব লাগে আমি এককৰ স্থান চাব লাগে ঠিক আছে আমি যদি ইয়াতে চাওঁ 1 নম্বৰ কি দিয়া আছে 1764 হয়নে আমি যদি এইটো লওঁ ধৰা এইটো মই কি কৰিলো এনেকৈ দীঘলীয়াকে লৈ আহিব লাগিব তাৰপিছত এইটো অলপ চপাই দিওঁ হৈ গ'ল 1764 ইয়াক দুইয়েৰে কৰি যাব লাগে মানে এককৰ স্থানত যুগ্ম সংখ্যা থাকিলে দুইয়েৰে যায় এইটোতো চাবই নালাগে শূন্য এককৰ স্থানত যদি শূন্য থাকে 0 2 4 6 বা 8 এইকেইটা সংখ্যা থাকিলে দুইয়েৰে হৰণ বুজি পালানে দুইয়েৰে হৰণ কৰিব পাৰি হল এইখিনি আসলে ইয়াতে ক'ব লগা আৰু এতিয়া আমি ইয়াতে চাওঁ বেলেগ এটা ৰঙেৰে ল'ম দুইয়েৰেতো যাবই এইটো 2 17 লোৱা 2 8 গুণে 16 1 থাকিল আৰু 2 8 গুণে 16 4 থাকিল 2 2 গুণে 4 আৰু 2 এৰে যাব 2 4 গুণে 8 2 4 গুণে 8 2 1 গুণে 2 এতিয়া চোৱা এককৰ স্থানত কি আহিছে এককৰ স্থানত অযুগ্ম সংখ্যা আহিছে এতিয়া যোগ কৰা 4 যোগ 4 8 একে 9 9 কিহেৰে যায় 3 ৰে তেনেহ'লে সংখ্যাটো 3 ৰে যাবনে যাব লাগে যদি 3 ৰে যায় তেতিয়াহ'লে 3 1 গুণে 3 1 থাকিল 14 হল হয়নে 3 4 গুণে 12 2 থাকিলে 21 হল 3 7 গুণে 21 এতিয়া 3 ৰে যাবনে যাব লাগে চাগে 7 কে 8 4 12 12 3 ৰে যায় তেতিয়াহ'লে 3 3 4 গুণে 12 14 ৰ পৰা 12 গলে থাকে 2 2 থাকিলে 27 হল 3 9 গুণে 27 এতিয়া চোৱা এইটো যাব 7 ৰে 7 7 গুণে 49 হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বুলি কৈছে এতিয়া চোৱা জোৰা জোৰা আমি চাব লাগিব এটোৰ এটা জোৰা মানে দুটা দুটা কয় আৰু এটোৰ লগত এটো এটা জোৰা বৰ্গমূল উলিয়াব লাগে তেতিয়াহ'লে আমি ইয়াতে বৰ্গমূলটো কি কৰিম এতেকে আমি ইয়াতে লিখিম এতেকে আমাৰ ৰুট ওভাৰ দিম 1764 আছে নহয় এটো ৰুট ওভাৰ দিম ইকুৱেলছ টু কি পালো দুটা আসলে 2 এটা লম 2 পূৰণ 3 পূৰণ 7 মানে কিমান পালো 3 গুণে 6 6 হাতে 7 6 গুণে 42 এটো হ'ব উত্তৰ হৈছে আমি এটা এটা এটোৰ কাৰণে ললো দুটা আসলে জোৰা থাকিলে ৰুট ওভাৰত দুটা থাকিলে মানে এইটো ধৰা ৰুট ওভাৰ 25 মানে 5 পূৰণ 5 কিমান হ'ব 25 এই দুটা মিলি এটা ওলাই আহিব যিকোনো এটা এনসার তাৰ মানে কি পাম আমি ৰুট ওভাৰ 25 থাকিলে আমি 5 পাও নে নাই এই বস্তুটো এস এইটো বস্তু হয় দুটা থাকিলে এটা কাটা যায় এটা ওলাই আহে বুজি পালা এতিয়া তো এইখিনি কথা আসলে ইয়াতে অলপ চৰ্দিও লাগি আছে যাৰ কাৰণে অলপ অসুবিধা হৈ আছে চোৱা তথাপিও তোমালোকৰ কাৰণে অলপমান লাগি দি আছো আৰু 9216 হয়নে ইয়াক এতিয়া কি কৰিব লাগে So, 9216 ওকে এককৰ স্থানত যুগ্ম সংখ্যা আছে হয়নে আমাৰ এতিয়া কিহেৰে যাব এইটো 2 এৰে যাব 2 4 গুণে 8 9 ৰ পৰা 8 গলে 1 থাকে 1 টো 2 এর আগফালে বহিলে 12 হ'ব এটাক বহাই দিলে 12 হৈ যাব হয় না নহয় 12 হলে তেতিয়া 2 6 গুণে 12
2 6 গুণে 12 1 থাকিল নাযায় 0 বহিব 16 2 8 গুণে 16 তাৰপিছত আকৌ 2 এৰে দিয়া 2 2 গুণে 4 2 3 গুণে 6 0 2 4 গুণে 8 আৰু 2 এৰে দিয়া 2 1 গুণে 2 2 1 গুণে 2 2 5 গুণে 10 2 2 গুণে 4 আকৌ 2 এৰে যাব 2 5 গুণে 10 1 থাকিল 15 2 7 গুণে 14 আকৌ 12 2 6 গুণে 12 আৰু কি এৰে যায় 2 এৰে যায় ওকে 2 2 গুণে 4 হয়নে 1 থাকিল 17 2 8 গুণে 16 2 8 গুণে 16 আৰু 2 এৰে যাব 2 1 গুণে 2 2 4 গুণে আৰু 2 4 গুণে আৰু যাব 2 এৰে গ'লে 2 7 গুণে 14 2 1 গুণে 2 এতিয়া 71 যেহেতু আহিল 71টো এটা মৌলিক সংখ্যা হয় নেকি আমি যদি 3 ৰে যাও নাযায় 2 এৰে নাযাব এনে তেতিয়া 71 71 ৰৈ যাব নেকি আমাৰ কত মিষ্টেক ইয়াতে মিষ্টেক হৈছে আমাৰ এইটো কি হ'ব 71 আহিব নালাগে নহয় হয়নে নহয় 2 7 গুণে 14 2 2 গুণে 4 বা 70 হে আহিব লাগে 2 এৰে 2 3 গুণে 6 তাৰপিছত 12 2 6 গুণে 12 35 আহিলে 2 এৰে 2 1 গুণে 2 2 8 গুণে 16 2 এৰে 2 9 গুণে 18 হয়নে তাৰপিছত 9 আকৌ কি এৰে যায় 3 ৰে 3 বাৰ 3 3 গুণে 9 এতিয়া চোৱা আমি জোৰা কৰি আছো জোৰা মানে কি ইয়াৰ লগত এইটো এক জোৰা মানে এটা ওলাই আহিব ইয়াৰ লগত এক জোৰা ইয়াৰ লগত এক জোৰা ইয়াৰ লগত এক জোৰা ইয়াৰ লগত এক জোৰা হয়নে নহয় আকৌ ইয়াৰ লগত এইটো এক জোৰা হ'ব সব জোৰা জোৰা আছে এই জোৰা জোৰা থাকিলে আমি ইয়াতে লিখিম এতিয়া কি লিখিম এতেকে কি আছিল এইটো ৰুট ওভাৰ হ'ব 9216 চাগে নাম্বাৰটো হয়নে নহয় 9216 সমান এই জোৰা দুই দুই কেইটা ল'বা তাৰমানে যিমানটা চিন দিছো সিমানটা ল'বা ইয়াৰে এটা এটাহে ল'ম আমি হয়নে নহয় ইয়াৰে এটা ল'ম 2 1 2 3 এইটো 4 এনেকুৱাহে ল'ম মানে এটা এটা কৰিহে লোৱা যাব হয়নে নহয় তেনেহ'লে এটা এটা নিলে 1 2 3 4 5 2 কেইবাৰ পূৰণ ল'ম 5 বাৰ 3 একবাৰ ঠিক আছে 1 2 3 4 5 পূরণ 3 ওকে 2 দুগুণ 4 দুগুণে 8 দুগুণ 16 দুগুণ 32 পূরণ 3 তেনে 3 দুগুণে 6 3 3 দুগুণে 9 96 আমি এটো পাই গলো অলপ ভালদৰে লিখি দিছো 32 3 গুণে এটা লাইনতে লিখি দিম হয়নে 32 3 গুণে এটো কিমান হ'ব 96 হৈছে তাৰ পিছত আমি 3 নম্বৰটো আখৰতে কৰি দিছো 1 2 3 আমি 3 নম্বৰৰ আলোচনা কৰিম 3 নম্বৰ কি দিয়া আছে 7 7 তাৰপিছত ডাবল 4 7 7 অলপ ডাবল 4 টো বেছি হল নেকি কিমান দি যায় 2 এৰে যায় এককৰ ঘৰত কি আছে যুগ্ম সংখ্যা আছে তো 2 এৰে যাব তো 2 এৰে গেলি এটো কিমান হ'ব 2 3 গুণে 6 1 থাকিল 7 2 8 গুণে 16 1 2 7 গুণে 14 2 2 গুণে 4 আৰু 2 এৰে যাব 2 1 গুণে 2 1 থাকিল 18 2 9 গুণে 18 2 3 গুণে 6 2 6 গুণে 12 কিবা অসুবিধা হলে কবা 2 9 গুণে 18 1 থাকিল 19 পৰা 18 গলে 1 থাকে 3 আগফালে বহিলে 13 2 6 গুণে 12 13 পৰা 12 গলে 1 6 আগফালে 1 বহিলে 16 2 8 গুণে 16 কেতিয়াবা কৈ দিব লাগে নহলে আকৌ তোমালোকৰ টান লাগি যায় ন 2 4 গুণে 8 হয়নে 1 থাকিল 2 8 গুণে 16 2 4 গুণে 8 2 2 গুণে 4 2 4 গুণে 8 2 2 গুণে 4 থেকে আৰু 2 এৰে 2 1 গুণে 2 2 2 গুণে 4 2 1 গুণে 2 এতিয়া 11 আহিব 11 11 গুণে 121 আমি জানো সেইটো আমাৰ এতিয়া জোৰা কৰিব লাগে হয়নে নহয় মানে দুটাই মিলি এটা ল'ব লাগিব হয়নে এটোৰ লগত এটো এটোৰ লগত এটো এটোৰ লগত এটো আৰু এটোৰ লগত এটো এটো জোৰা জোৰা পাম এই জোৰা জোৰা যদি পাম আমি ইয়াতে লিখিম এতেকে √7 7 4
হয়নে ইকুৱেলছ টু কিমান পালো 1 2 তিনিবাৰ 2 পালো হয়নে 1 2 3 পূৰণ 11 হ'ব আকৌ 2 দুগুণে 4 4 2 দুগুণে 4 দুগুণে 8 হয়নে 8 11 8 গুণে আমি জানো 11 8 গুণে 88 হয় 88 হয় নহ'লে এনসাৰটো কি পাম আমি 88 ঠিক আছে সেইটো পাম 88 11 লগত 8 পূৰণ হৈ আছে নহয় 3টা 2 পূৰণ হ'লে 8 আৰু এইটো তেতিয়াহ'লে আমাৰ ইয়াতে কমপ্লিট হৈ গ'ল 4 নম্বৰ 9801 ওকে 4 নম্বৰ 9801 9801 হ'লে তেতিয়াহ'লে ইয়াতে আমাৰ চোৱা 9 1 10 8 18 3ৰে যায় হয় নে নহয় এককৰ স্থানত 1 আছে অযুগ্ম সংখ্যা আছে এইটো অযুগ্ম সংখ্যা এতিয়া 2ৰে এইটো নাযাব এইটো কিহেৰে যাব 3ৰে যাব তেতিয়াহ'লে 3ৰে মাৰা 3 3 গুণে 9 হয়নে 3 দুগুণে 6 2 থাকিল 20 হ'ল 3 6 গুণে 18 2 থাকিল 21 3 7 গুণে 21 আৰু 3ৰে যাবনে 10 18 3ৰে যাব 3ৰে যদি যায় 3 1 গুণে 3 2টোক নাযায় শূন্য দিবা 26 হয়নে 3 8 গুণে 24 2 থাকিল 27 3 9 গুণে 27 আকৌ 3ৰে যাব 3 3 গুণে 9 1 থাকিল 18 3 6 গুণে 18 3 3 গুণে 9 এতিয়া চোৱা আৰু 3ৰে যায় 3 1 গুণে 3 3 2 গুণে 6 3 1 গুণে 3 121 পালো এতিয়া 11 11 গুণে 121 আমি জানো হয়নে নহয় এতিয়া ইয়াৰে 2 আৰু ইয়াৰে 2 মিলি 1 1 ল'ব লাগিব এতেকে √9801 equals to কি দিয়া আছে 3 পূৰণ 3 পূৰণ 11 3 3 গুণে 9 9 11 গুণে 99 এইটো হ'ব এইটোৰ এনসাৰ তাৰপিছত আমি আহো পিছৰ প্ৰশ্নলৈ পাঁচ নম্বৰটো কি কৈছে মানে 5 নম্বৰটোৱে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব মানে ইয়াতে পূৰ্ণবৰ্গ সংখ্যা দিয়া নাই আৰু ইয়াতে কৈছে যে যেটো কম হয় সেইটো কৰিব লাগে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক তেনেকৈ উলিওৱা যেনেকুৱা 4 নম্বৰত কৰিছিলা 4 নম্বৰত কৰাৰ ধৰণে কৰিলে ইয়াতে বেছিকৈ বুজি পাবা সো 1 নম্বৰত দিলো আমি এনে 1525 এককৰ ঘৰত 5 আছে হয়তো 3ৰে নহলে 5ৰে যাব এটো কিহেৰে কৰিবা এতিয়া আমি যদি 3ৰে কৰিব যাও 3 5 গুণ 15 দুইটা না যায় 5ৰে যাব হয়নে 5ৰে যাব 5 3 গুণে 15 আৰু 0 যাব 5 5 গুণে 25 এতিয়া যদি আকৌ যাও আমি 5ৰে 5 6 গুণে 30 আৰু 5 1 গুণে 5 61 হল 61 আকৌ নাযায় নহয় এনেহলে সৰু কি সংখ্যাৰে আটাইতকৈ সৰু কি সংখ্যাৰে 61ৰে পূৰণ কৰিব লাগিব বুজি পালা কাৰণ দুটা হ'ব লাগিছিলে আমাৰ ইয়াতে কেইটা হৈ আছে এটা হৈ আছে না তেতিয়াহলে আমাৰ এখিনি মুছি দিও ইয়াতে লিখিম এতেকে তলৰ প্ৰতিটো সংখ্যাৰ আটাইতকৈ কি সৰু কি সংখ্যাৰে পূৰ্ণবৰ্গ হ'ব তেনেহলে 61 এৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব মানে 61 দুইবাৰ হৈ যাব না তেতিয়া হেতুৰ কাৰণে হৈছে এতিয়া 2 নম্বৰ কি কোৱা আছে 1008 ওকে ইয়াকো তুমি ভাঙি দিয়া ইয়াকো ভাঙি দিলে এককৰ ঘৰত কি আছে 2 আছে যুগ্ম সংখ্যা আছে 2ৰে যায়
এনে 2 5 গুণে 10 0 2 4 গুণে 8 2 এর যায় 2 দুগুণে 4 2 5 গুণে 10 2 দুগুণে 4 2 1 গুণে 2 2 দুগুণে 4 2 6 গুণে 12 হল 2 এর 2 6 গুণে 12 2 3 গুণে 6 63 কারো না যায় নাকি 3 এর যাব না যায় 2 এর তো না যায় তাহলে 63 এটাকে 63 রে পূরণ করিলে সংখ্যাটো কি হব পূর্ণবর্গ হব হল 2 নম্বৰ এতিয়া 3 নম্বৰ 2028 3 নম্বৰত কি দিয়া আছে 2028 তেতিয়াহ'লে আমাৰ ইয়াত হ'ব 2028 ওকে 2 এৰে যায় 2 1 গুণে 2 শূন্যটো থাকিলে 2 1 গুণে 2 2 4 গুণে 8 আৰু 2 এৰে 2 5 গুণে 10 আৰু একক নাযায় 0 2 7 গুণে 14 এতিয়া চোৱা ইয়াক 3 ৰে যাব 3 1 গুণে 3 20 3 6 গুণে 18 2 27 3 9 গুণে 27 169 আমি জানো 169 কিহেৰে যায় 3 ৰে যাব জানো চোৱাচোন 3 ৰে না যায় 13 13 গুণে আছিল ন 13 13 গুণে 169 13 লগত যদি আমি বৰ্গ কৰি দিওঁ কি পাম 1 1 গুণে 1 3 3 গুণে 9 3 গুণে 6 হয়নে 9 6 1 169 কিহত পালো 13 হয়নে তোমালোকক ইয়াতে দেখুৱাই দিলো ওচৰত তেনেহ'লে 13 13 গুণে কি এটা বেছি হৈ আছে 3 এটা বেছি হৈ আছে ন তেনেহ'লে আৰু এটা 3 লাগিছিলে হয়তো জোৰাটো মিলা নাই তেনেহ'লে এটাকে 3 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব এতিয়াও হোৱা নাই হ'বহে